লোকসভা নিৰ্বাচনৰ পিছত মহানগৰীৰ উজান বজাৰস্থিত পদ্ম ভৱনত বিজেপিৰ প্ৰথমখন বৈঠক। উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ৰাজ্যিক সভাপতি প্ৰভাৰী সাংগঠনিক সাধাৰণ সম্পাদকৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত উপস্থিত থাকে BL সন্তোষ, ভৱেশ কলিতা, উত্তৰ পূবৰ সমন্বয়ক সম্বিত পাত্ৰ, সহ সমন্বয়ক ভি মুৰলীধৰণকে ধৰি দলীয় কৰ্মীসকল। বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচন উপনিৰ্বাচন সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে নিৰ্বাচনক লৈ প্ৰতিখন ৰাজ্যৰ প্ৰস্তুতি সন্দৰ্ভতো আলোচনা কৰা হয়। অন্যান্য ৰাজ্যসমূহতো বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হয় আজিৰ বৈঠকখনত। আজি আৰু কাইলৈ আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট ইনক্লুডিং ছিকিম এই 8খন ৰাজ্যৰ সন্মানীয় সভাপতি, সন্মানীয় সংগঠন মন্ত্ৰী, আমি যাক জেনেৰেল অৰ্গেনাইজেশ্যন বুলি কওঁ, লগতে সন্মানীয় প্ৰভাৰীসকল, এইসকল আমি ইয়াত মিলিত হৈছোঁ। এই সভাত আমাক মাৰ্গদৰ্শন দিবলৈ আহিছে আমাৰ ৰাষ্ট্ৰীয় সমিতিৰ সংগঠন সাধাৰণ সম্পাদক আদৰণীয় BL সন্তোষ ডাঙৰীয়া। এই সভাত আমাৰ সৈতে উপস্থিত আছে আমাৰ নৰ্থ ইষ্টৰ কোঅৰ্ডিনেটৰ, পুৰী লোকসভাৰ সাংসদ, পাৰ্টিৰ স্পোক্স পাৰ্চন ডক্টৰ সুমিত পাত্ৰ ডাঙৰীয়া, ইনচাৰ্জ নৰ্থ ইষ্টৰ আমাৰ প্ৰাক্তন বৈদেশিক ৰাজ্যমন্ত্ৰী ভি মুৰলীধৰণ ডাঙৰীয়া। ভাৰতীয় জনতা পাৰ্টি নিৰবিচ্ছিন্নভাৱে বিৰামহীনভাৱে সংগঠনৰ কাম চলি থাকে। তাৰ উমান লৈ আজি ইয়াত প্ৰথম সত্ৰখন হৈ গ'ল। লোকসভা নিৰ্বাচনত বিধানসভা অনুযায়ী কোন কোন সমষ্টিত আমি কিমান ভোট পালোঁ ইয়াৰ বিষয়ে এক সমীক্ষামূলক আমি বক্তব্য ইয়াত দাঙি ধৰিলোঁ। আমাৰ অসমত খুব ভাল ফলাফল, আমি প্ৰায় 94 আসনত এইবেলি আউট অফ 126, 96 আসনত আমাৰ মিত্ৰগোষ্ঠী প্ৰথম স্থান পাবলৈ সক্ষম হৈছে আৰু মাৰ্জিনো বহুত আছিলে। ঠিক তেনেদৰে পঞ্চায়ত নিৰ্বাচন আহি আছে, উপনিৰ্বাচন আছে। এই গোটেইখিনি কথা আমি আমাৰ ৰিপৰ্টিঙত দাঙি ধৰিলোঁ।